হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে যিসকল লোকে ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা দিবলৈ ওলাইছে বা যাৰ এপ্লিকেশ্যন নম্বৰ বা পাছৱৰ্ড পাহৰি গৈছে, তেওঁলোকে খুব সহজ পদ্ধতিৰে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড নিজৰ মোবাইলতে লাভ কৰিব পাৰিব। তো সেইবাবে মই আজিৰ ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ। যিহেতু আজিৰ পৰা আপোনালোকক ADRE থাৰ্ড গ্ৰেডৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে আৰু সেইবাবে আপোনালোকে যিসকলৰ ID পাছৱৰ্ড আছে তেওঁলোকে ডাউনলোড কৰিব পাৰিছে। কিন্তু যিসকলে নাই, মোক বহুতে সুধি আছে যে দাদা মই এপ্লাই কৰিছিলোঁ কিন্তু মোৰ এপ্লিকেশ্যন নাম্বাৰ হেৰালে বা পাছৱৰ্ড পাহৰিলোঁ। তাৰ বাবে আজি মই ভিডিঅ'টো আপোনালোকলৈ বনাই দিছোঁ, ভিডিঅ'টো আগবঢ়াই দিছোঁ। তো যিসকল লোকে এতিয়ালৈকে ID পাছৱৰ্ড পোৱা নাই বা তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰ হেৰাই গৈছে, তেওঁলোকে খুব সহজ পদ্ধতিৰে নিজৰ মোবাইলৰ যোগেদিয়ে এডমিট কাৰ্ডটো উলিয়াব পাৰিব আৰু এপ্লিকেশ্যন নাম্বাৰ হেৰালেও পাছৱৰ্ড পাহৰিলেও তেওঁলোকে এডমিট কাৰ্ড উলিয়াই পৰীক্ষাত বহিব পাৰিব। তো আজি সম্পূৰ্ণ প্ৰচেছটো কেনেকৈ কৰিব মই আপোনালোকক দেখাই যাম। এইটো অকল থাৰ্ড গ্ৰেডৰ কাৰণে বুলি নহয়, তো আপোনালোকে যিসকলৰ ফ'ৰ্থ গ্ৰেডৰ বাবেও এইটো খুবেই প্ৰয়োজনীয় হ'ব। কাৰণ ফ'ৰ্থ গ্ৰেডৰ যিসকলে এপ্লাই কৰি থৈছে, সেইটো অক্টোবৰত যিটো পৰীক্ষা হ'ব, তাত যদি কাৰোবাৰ এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড হেৰাইছে, তো এনেদৰে আপোনালোকে পাছৱৰ্ড আৰু এপ্লিকেশ্যন ID ৰিকভাৰ কৰিব পাৰিব আৰু আপোনালোকে পৰীক্ষাত বহিব পাৰিব। তো প্ৰিয় বন্ধুসকল, আহক আমি যি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব আৰু মোবাইলতে কৰিব পাৰিব। আৰু আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ৰিকুৱেষ্ট কৰোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো মই কেৱল বনাইছোঁ, আজিৰটো কথা সকলোৱে জানে যে ADRE থাৰ্ড গ্ৰেডৰ আপোনালোকে এডমিট কাৰ্ড পাইছে। আৰু যিসকলে ডাউনলোড কৰিলে তেওঁলোকৰ বাবে নহয়, যিসকলে ডাউনলোড কৰিবলৈ আছে বা কিছুমান ইছ্যু হৈ আছে বা অকল থাৰ্ড গ্ৰেড বুলিয়ে নহয়, আহিবলগীয়া ফ'ৰ্থ গ্ৰেড পৰীক্ষা আছে। গতিকে তাৰ বাবে যদি আপোনালোকৰ কাৰোবাৰ এপ্লিকেশ্যন নাম্বাৰ হেৰাইছে বা পাছৱৰ্ড পাহৰিছে, তাৰ বাবে এটা খুব সহজ পদ্ধতি আছে। তো সেইবাবে মই আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। ইয়াতে চাওক, এইটো পেজ সকলোৰে চিনাকি। ইয়াতে 3টা লিংক দিয়া আছে, লিংক 1, লিংক 2, লিংক 3, ক্লাছ 3 এডমিট কাৰ্ড। মই আপোনালোকক কৰি দেখুৱাম, তেতিয়া আপোনালোকে বুজি পাব। মই ইয়াতে যিকোনো এটা লিংকত আপোনালোকে ক্লিক কৰিব পাৰিব। তো ছাৰ্ভাৰটো খুব অলপ ভাল নহয় বাবে ইয়াতে 3টা লিংক দিয়া হৈছে। তো মই যিকোনো এটাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত কি হৈছে, এনেধৰণে পেজটো খোল খাব। তো এডমিট কাৰ্ড পেপাৰ গ্ৰেড 3, তাৰপিছত ইয়াতো 3টা লিংক দিয়া আছে। তো পেপাৰ 1, লিংক 1, লিংক 2, লিংক 3। তো ইয়াৰে আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰি দিব। তো মই এটাত ক্লিক কৰি দিছোঁ, তাৰপিছত এনেধৰণে পেজটো খোল খাইছে। আটাইতকৈ ডাঙৰ কথা যে এডমিট কাৰ্ড ক্লাছ 3, তাৰমানে গ্ৰেড 3 এডমিট কাৰ্ড, ইয়াতে প্ৰথম বিচাৰিছে এপ্লিকেশ্যন, তাৰপিছত বিচাৰিছে পাছৱৰ্ড, তেতিয়াহে আপোনালোকে লগ ইন হ'ব। কিন্তু যিসকল লোকৰ এপ্লিকেশ্যন নাম্বাৰ, আপোনালোকে যোনসকল লোকে এপ্লাই কৰিছিলে কিন্তু আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ পাহৰি গৈছে বা এপ্লিকেশ্যন নাম্বাৰ নাই বা পাছৱৰ্ড তেওঁলোকৰ নাই, পাহৰি গৈছে, তেওঁলোকৰ বাবে এটা খুব সহজ পদ্ধতি আছে। তো এপ্লিকেশ্যন নাম্বাৰটো নহ'লেও তেওঁলোকে পৰীক্ষাত বহিব পাৰিব আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ যে থাৰ্ড গ্ৰেডৰ লগতে ফ'ৰ্থ গ্ৰেডৰ যিসকলে দিছিলে তেওঁলোকৰ যাতে সুবিধা হয়। তো প্ৰিয় বন্ধুসকল, ইয়াতে যিটো অপশ্যন আছে যে যিটো ফৰগট পাছৱৰ্ড আছে, তো ইয়াতে মই ফৰগট পাছৱৰ্ডত ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ পিছত চাওক, এনেধৰণে এটা পেজ খোল খাই যাব। তো আপোনালোকক আকৌ দেখাইছোঁ যে প্ৰথমটো আছে এডমিট কাৰ্ড ক্লাছ 3। তো পেপাৰ কি হৈছে, এপ্লিকেশ্যন নম্বৰ বিচাৰিছে। ছেকেণ্ডটোত আহিছে অকল এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড। তো ইয়াত যিটো তলত অপশ্যন দিয়া আছে যে ফৰগট পাছৱৰ্ড, তো ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাওক, আপোনালোকে ফৰগট পাছৱৰ্ডত গ'লে কি কৰিব, আপোনালোকে যোনটো নাম্বাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ দি পিনে অনলাইন কৰিছিলে, তো সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত বিচাৰিব। তো মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে ফিল কৰি ল'ব। তাৰপিছত কি হ'ব, আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ আপোনালোকে এপ্লাই কৰাত আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেটত যোনটো ডেট আছে, সেই ডেট অফ বাৰ্থটো ইয়াত ফিল আপ কৰি ল'ব। সেইটো কেনেকৈ ফিল আপ কৰিব, তাৰ এটা ফৰ্মেট আছে। তো মোবাইল নাম্বাৰ দিলে ফাৰ্ষ্ট টাইম, তো ছেকেণ্ড টাইম দিব আপোনালোকে প্ৰথম নিজৰ ডেটটো দিব, তাৰপিছত মন্থটো দিব, তাৰপিছত দিব আপোনালোকৰ জন্ম চনটো। তো এনেকৈ দিয়াৰ পিছত আপোনালোকে এইটো মেথডত ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব, খুব সহজ পদ্ধতি। তাৰপিছত আপোনালোকে কি কৰিব, ছাবমিট বাটনত ক্লিক কৰিব আৰু পেজটো লোড হোৱালৈ কিছু সময় ৰৈ দিব। তো এটা ছাৰ্ভাৰটো বেয়া থকাৰ বাবে প্ৰথম এটাত নহ'লে আপোনালোকে 3টা লিংক দিয়া আছে, তো তাৰ যিকোনো এটাত কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, এনেকৈ আপোনালোকে কৰাৰ পিছত পেজটো লোড হ'ব। পেজটো লোড হ'লে আপোনালোক ৰৈ দিব। তাৰপিছত আপোনালোকৰ এখন নটিচ আহিব যে ইয়'ৰ পাছৱৰ্ড হেজ বিন চেণ্ট ইয়'ৰ মোবাইল নম্বৰ। তো ইয়াততো দেখাইছে যে ইয়'ৰ পাছৱৰ্ড হেজ বিন চেণ্ট ইয়'ৰ মোবাইল নম্বৰ। তো অকল পাছৱৰ্ডটো আপোনাৰ গুচি যোৱা নাই, তো লগত কি হ'ব, আপোনাৰ গোটেই অল ডিটেইলছ, আপোনাৰ মোবাইল যোনটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল আছিলে, সেই ৰেজিষ্টাৰ মোবাইলটো যদি আপোনাৰ হাতত থাকে, তো তেতিয়া আপোনালোকে
এই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে পৰীক্ষাত বহিব পাৰিব। তাৰপৰা বন্ধুসকল ইয়াতে চাব ইয়ৰ পাছৱৰ্ড হেজ বিন চেট টু মোবাইল নম্বৰ। মই ইয়াতে অ'কে কৰি দিলোঁ। অ'কে কৰি দিয়াৰ পিছত চাওক মোৰ মোবাইলত ID আৰু পাছৱৰ্ড আহি গৈছে। তো মই আপোনালোকক এইটো দেখাই দিছোঁ। চাওক মোৰ মোবাইলত তো SBMৰ ফালৰ পৰা SLRCৰ ফালৰ পৰা মোৰ ID নাম্বাৰ আৰু পাছৱৰ্ড আহি গৈছে। তো প্ৰিয় বন্ধুসকল ইয়াতে মই মোৰ যিটো ID নাম্বাৰ হয় সেইটো মই কপি কৰি ল'লোঁ আৰু ইয়াতে মই এতিয়া ফিল কৰিম। তো মই এপ্লিকেশ্যন নাম্বাৰত যিটো মোৰ মোবাইলত আহিলে সেইটো মই ইয়াতে ফিল কৰি ল'ম। ফিল কৰাৰ পিছত যিটো পাছৱৰ্ড মোৰ মোবাইলত আহিছে সেই মোবাইলত অহা পাছৱৰ্ডটো মই ফিল কৰি ল'ম। তাৰপিছত ইয়াতে মোৰ পাছৱৰ্ড আহিছে, পাছৱৰ্ডটো মই ফিল কৰি ল'ম। তাৰপিছত লগইন বাটনত ক্লিক কৰিম। তো যিটো মোবাইলত আমাৰ ID পাছৱৰ্ড আহিছে সেইটো মই ক্লিক কৰিলোঁ আৰু তাৰপিছত ইয়াতে চাওক ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 থাৰ্ড গ্ৰেডৰ বাবে। তো মোৰ নাম আৰু মোৰ ৰোল নাম্বাৰ আৰু কোনখন স্কুলত পঢ়িছে সকলোখিনি আহিছে আৰু অট'মেটিক পেজটো প্ৰিণ্ট হৈ গৈছে। তো প্ৰিয় বন্ধুসকল অকল থাৰ্ড গ্ৰেড বুলিয়ে নহয়, যদি ফ'ৰ্থ গ্ৰেডৰো আপোনালোকৰ তেনেকুৱা কিবা চিটুৱেশ্যন আছে বা ইছ্যু আছে তো আপোনালোকে যদি কৰিব নোৱাৰে মই কমেণ্ট বক্স খোলাই দিছোঁ, মোক কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম আৰু এনেধৰণে আপোনালোকে